ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে জেঠ মাহৰ 6 তাৰিখ আৰু ইংৰাজী 2025 চনৰ মে' মাহৰ 21 তাৰিখ বুধবাৰ। আজি তিথি হৈছে কৃষ্ণা নৱমী তিথি আৰু কৃষ্ণা নৱমী তিথি থাকিব আজি ৰাতি 10:15 পৰ্যন্ত। তাৰপিছত কৃষ্ণা দশমী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে শতভিষা নক্ষত্ৰ আৰু শতভিষা নক্ষত্ৰ থাকিব আজি দুপৰীয়া 2:27 পৰ্যন্ত। তাৰপিছত পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব কুম্ভ ৰাশি, বৈশ্য বৰ্ণ, মতান্তৰে ক্ষুদ্ৰ বৰ্ণ, দেৱাৰীগণ। মৰণত আজি কোনো দোষ নাই। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 7:17 পৰা 10:52 পৰ্যন্ত, আকৌ 12:02 পৰা 1:33 পৰ্যন্ত, আকৌ 3:14 পৰা 5:07 পৰ্যন্ত, আকৌ 6:01 পৰা 7:33 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 4:38 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 6:01। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতকে আজি আপোনাৰ যদি ঋণ লোৱাৰ কথা ভাবিছে তেনেহ'লে পুনৰবাৰ চিন্তা কৰাটো প্ৰয়োজনীয় হ'ব, কাৰণ বৰ্তমান সময়ত আপুনি ঋণ গ্ৰহণ কৰাটো আপোনাৰ বাবে ভাল নহ'ব। যিটো কামৰ বাবে আপুনি ঋণ ল'বলৈ চেষ্টা কৰি আছে সেইবোৰ আপোনাৰ বাবে কোনো ধৰণৰ ভাল ফল নিদিয়ে। গতিকে আপুনি নিজৰ যিবোৰ কাম আছে সেইবোৰতে মনোযোগ ৰাখক। আজি আপোনাক গ্ৰহৰ গতিবিধিয়ে ইংগিত দিছে যে আপুনি আপোনাৰ ধন সম্পৰ্কীয় পৰিকল্পনাত মনোনিৱেশ কৰিব লাগিব পাৰে। যিকোনো সমস্যাৰ সমাধান আপুনি অতি সোনকালে বিচাৰিও পাব। গতিকে আজি আপুনি মানসিক চিন্তা লোৱাটো পৰিহাৰ কৰক। যিকোনো বেয়া পৰিস্থিতিত সমন্বয় বজাই ৰাখক। আপোনাৰ খং আৰু অহংকাৰে কথাবোৰ নষ্ট কৰিব পাৰে। গতিকে আপুনি নিজকে সুসংগঠিত কৰিবলৈ যত্ন কৰক আৰু এনেধৰণৰ অভাৱবোৰ আপুনি অতি সোনকালে আঁতৰাই পেলাবলৈ চেষ্টা কৰক। শান্ত স্বভাৱ ৰাখিলে পৰিস্থিতি অতি সোনকালে আপোনাৰ পক্ষত আহিব আৰু ইয়াৰ ফলত আপোনাৰ যিকোনো ক্ষেত্ৰতে আপুনি সফলতাৰ সন্মুখীন হ'ব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ কষ্ট অনুযায়ী ভাল ফলাফল পাব। গতিকে ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে আপুনি চিন্তা কৰাটো গুৰুত্বপূৰ্ণ হ'ব আৰু আপোনাৰ কৰ্মচাৰীসকলকো ভালদৰে আপুনি প্ৰশিক্ষণ দি তেওঁলোকৰ কাৰ্যক্ষমতা বৃদ্ধি কৰিবলৈ যত্ন কৰিব লাগিব। সংবাদ মাধ্যম আৰু চিনাকি মানুহে আপোনাক আজি নতুন পৰিকল্পনা কৰাত সহায় কৰিব। গতিকে তেওঁলোকৰ পৰামৰ্শকো আপুনি গুৰুত্ব দি আগবাঢ়িব। যিসকলে কৰ্মসংস্থাপনৰ বাবে চেষ্টা কৰি আছে বা নতুন কামৰ বাবে বিচাৰি আছে তেওঁলোকে আজি হয়তো কিছু ভাল খবৰ লাভ কৰিব আৰু ইয়ে তেওঁলোকক মানসিক শান্তিও প্ৰদান কৰিব। নিয়োজিত লোকসকলৰ কামত আজি মানসিক চাপ বৃদ্ধি পাব। গতিকে এই ক্ষেত্ৰত আপোনালোকে কামবোৰ প্ৰথমতে সুচাৰুৰূপে পৰিকল্পনা কৰি আগবাঢ়িলে ভাল হ'ব, কাৰণ আপোনালোকে যদি যিকোনো ক্ষেত্ৰতে খৰধৰ কৰে বা আপোনালোকে কৰিবলৈ চেষ্টা কৰে তেনেহ'লে কামবোৰ অলপ অসুবিধা হ'ব পাৰে। গতিকে কামবোৰ ভালদৰে কৰিবলৈ হ'লে আপুনি পৰিকল্পনা আৰু সুসংগঠিতভাৱে কৰিবলৈ চেষ্টা কৰিব লাগিব। ইয়াৰ ফলত আপোনালোকৰ কামবোৰ অতি সোনকালে সম্পন্ন হ'ব আৰু আজি আপুনি হয়তো ক'ৰবালৈ ভ্ৰমণ কৰিব লগাও হ'ব পাৰে। পৰিয়ালৰ সদস্যৰ কামত বেছি হস্তক্ষেপ নকৰিব, কাৰণ এনে কৰিলে আপোনাৰ ঘৰৰ পৰিৱেশ কিছু অসুবিধা হ'ব পাৰে বা কিছু নেতিবাচক পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। গতিকে পৰিয়ালৰ সদস্যৰ ব্যক্তিগত কামবোৰ তেওঁলোকক নিজকে কৰিবলৈ দিয়ক। যদি তেওঁলোকে আপোনাৰ পৰা সহায় বিচাৰে তেতিয়াহে আপুনি তেওঁলোকক সহায় বা হস্তক্ষেপ কৰাটো ভাল হ'ব। এনে কৰিলে আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো ভাল হৈ থাকিব। আৰু অবিবাহিত লোকৰ বাবে আজি হয়তো ভাল বিবাহ প্ৰস্তাৱ এটা আশা কৰা হৈছে। গতিকে ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ আনন্দৰ সৃষ্টি হ'ব আৰু সকলো সদস্যই এক উলহ মালহ পৰিৱেশৰো সৃষ্টি কৰিব ঘৰতে। গতিকে আজি তেওঁলোকৰ পৰাও আপোনাৰ ভাল কিছু দেখিবলৈ সক্ষম হ'ব। আৰ্থিক অৱস্থাক লৈ আজি উত্তেজনা বৃদ্ধি পাব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ স্বাস্থ্যটো প্ৰভাৱ পৰিব। গতিকে আপুনি কিছু সময় ধ্যান ধাৰণাত কটাবলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপুনি মানসিক শান্তি লাভ কৰিব আৰু আপুনি স্বাস্থ্যৰ ক্ষেত্ৰতো বহু পৰিমাণে সুস্থ হৈ উঠিব। লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী ৰাখিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপুনি আজি স্বাস্থ্য বজাই ৰাখিব পাৰিব।
আৰু যিমান পাৰে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। ইয়াৰ ফলত আপুনি শাৰীৰিকভাৱেও সুস্থ হোৱাৰ উপৰিও আপুনি মানসিকভাৱেও সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি ঘৰলৈ আলহী অহাৰ সম্ভাৱনা আছে। ইয়াৰ বাবে আপোনাৰ দৈনন্দিন জীৱনত পৰিৱৰ্তন আহিব আৰু আপোনাৰ পচন্দ অনুসৰি দিনটো কটাবলৈ সক্ষম হ'ব। ঘনিষ্ঠ আত্মীয় বা আলহীৰ আগমনৰ ফলত তেওঁলোকৰ সৈতে আপুনি অলপ সময় কটাবলৈ যত্ন কৰিব। তেতিয়া আপোনালোকৰ সম্পৰ্ক ভাল হৈ থাকিব আৰু ঘৰৰ পৰিৱেশো ইতিবাচক হ'ব। অতিৰিক্ত কামৰ বাবে আজি আপুনি চিন্তিত হৈ থাকিব আৰু নিজৰ কামবোৰ আনৰ লগত শ্বেয়াৰ কৰিলে আজি আপোনাৰ কিছু ভাল প্ৰতিফলন দেখা পাব। নিজৰ কামবোৰ ভালদৰে কৰিবলৈ হ'লে আপুনি পৰিকল্পনা অনুসৰি কৰাটো ভাল হ'ব আৰু এই সময়ত কেৱল নিজৰ কথাই চিন্তা কৰক। বৰ্তমান সময়ত যদি আপুনি বাহিৰা চিন্তা কৰে তেনেহ'লে নিজৰ কামবোৰ অলপ প্ৰভাৱিত হ'ব পাৰে আৰু ইয়াৰ দ্বাৰা আপোনাৰ বহু সমস্যা উদ্ভৱ হ'ব পাৰে। গতিকে নিজৰ কামবোৰতে যদি চিন্তা কৰে তেনেহ'লে আপুনি ভাল ফল পাব আৰু আপোনাৰ যিবোৰ সমস্যা আছে সেইবোৰো সমাধান হ'ব। মানুহক লগ পোৱা আৰু প্ৰচাৰ সম্পৰ্কীয় কামত আজি অধিক মনোযোগ দিয়ক। ইয়াৰ ফলত আপোনাৰ নিজৰ সন্মান বৃদ্ধি পোৱাৰ উপৰিও আপোনাৰ ব্যক্তিগত যিবোৰ কাম কাজ আছে সেইবোৰতো সুফল লাভ কৰিব। ফোন আৰু অনলাইনৰ কাম কৰি আপোনাৰ আজি বহু কাম সম্পন্ন কৰিব পাৰিব আৰু ইয়াৰ ফলত আপোনাৰ যিবোৰ ৰৈ থকা কাম আছিল বা আবদ্ধ হৈ থকা কাম আছিল সেইবোৰতো আপুনি ক্ষিপ্ৰ গতিত কৰিবলৈ সক্ষম হ'ব। কোনো জ্যেষ্ঠ বিষয়াৰ বাবে আমদানি ৰপ্তানি সম্পৰ্কীয় কামত কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে। গতিকে অফিচত শান্তিপূৰ্ণ পৰিৱেশৰ সৃষ্টি কৰি ৰখাটো আপোনাৰ কৰ্তব্য হ'ব। বিবাহিত জীৱন আৰু অধিক মধুৰ আৰু প্ৰেমেৰে ভৰা অনুভৱ কৰিব আৰু আপোনাৰ মানুহ আৰু পৰিয়ালৰ সমৰ্থনে আপোনাৰ আত্মবিশ্বাস আৰু অধিক বৃদ্ধি কৰিব। গতিকে আজি আপোনাৰ ঘৰৰ ক্ষেত্ৰত আপুনি অলপ সতৰ্ক হ'ব লাগিব আৰু সকলো সদস্যৰ সৈতে আপোনালোকে একেলগে মিলি ঘৰতে আপোনালোকে শুভ অনুষ্ঠানৰ আয়োজন কৰক। ইয়াৰ জৰিয়তে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখিবলৈ পোৱা যাব আৰু পৰিয়ালৰ সকলো সদস্যক লৈ আপোনালোকে কোনো ধৰ্মীয় স্থান ভ্ৰমণ কৰাটো ভাল হ'ব। ইয়াৰ ফলত আপোনালোকে পৰিয়ালত ইতিবাচকতা দেখা পাব আৰু সন্তানৰ ফালৰ পৰা কিছু ভাল খবৰে আজি পৰিয়াল ব্যৱস্থাটো আপোনালোকৰ সুখৰ কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালৰো সন্মান বৃদ্ধি পাব। গতিকে আপোনালোকৰ সন্তানৰ যত্ন লওক আৰু তেওঁলোকক আগবাঢ়ি যোৱাত তেওঁলোকক সহায় কৰক। ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো ভাল হৈ পৰিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে আত্মবিশ্বাস আৰু অধিক বৃদ্ধি কৰিবলৈ যত্ন কৰিব, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ কিছু ভুল বুজাবুজিৰ সৃষ্টি হোৱাৰ ফলত সম্পৰ্ক অৱনতি ঘটিব পাৰে। গতিকে ইজনে সিজনৰ প্ৰতি বিশ্বাস ৰখাটো গুৰুত্বপূৰ্ণ হ'ব আৰু নিজৰ মাজতে আত্মবিশ্বাস ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। গতিকে স্বাধীনতা দিয়ক আৰু নিজৰ কাম নিজে কৰিবলৈ যত্ন কৰক। দেখিব যে আপোনালোকৰ সম্পৰ্ক ভাল হৈ পৰিব। স্বাস্থ্য আজি ভালেই দেখা যায়, কিন্তু ঘৰৰ বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্যৰ যত্ন লোৱাটো একেবাৰে নাপাহৰিব। তেওঁলোকক সঠিক চিকিৎসা গ্ৰহণ কৰালে অতি সোনকালে সুস্থ হৈ উঠিব আৰু নিজৰ ক্ষেত্ৰতো আপোনালোকে পৰীক্ষা নিৰীক্ষাবোৰ আপোনালোকে সময়মতে কৰি থাকিব। ইয়াৰ জৰিয়তে আপোনালোকে সুস্থ অনুভৱ কৰিব আৰু কাম কৰাৰ ক্ষমতা আপোনালোকৰ বৃদ্ধি পাব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপোনালোকে দৈনন্দিন কাৰ্যকলাপৰ লগতে যোগাসন আৰু ব্যায়ামত গুৰুত্ব দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি যদি আপুনি কোনো বিশেষ প্ৰকল্পত ধন বিনিয়োগ কৰাৰ কথা ভাবিছে তেনেহ'লে আপোনাৰ সিদ্ধান্ত অতি লাভজনক হ'ব। গতিকে এই ক্ষেত্ৰত আপুনি আগুৱালে আপুনি ভাল লাভ কৰিবলৈ সক্ষম হ'ব। আপুনি সম্পূৰ্ণ একাগ্ৰতাৰে ইয়াৰ ওপৰত কাম কৰি যাওক। আপুনি দেখিব যে অতি সোনকালে আপুনি আৰ্থিক দিশত উন্নতি দেখা পাব। বয়োজ্যেষ্ঠসকলৰ লগত আজি থাকিলে আপুনি বহু নতুন কথা শিকিব পাৰিব আৰু এই কথাবোৰ গুৰুত্ব সহকাৰে যদি আপুনি ৰূপায়ণ কৰে তেনেহ'লে আপুনি বহু ক্ষেত্ৰত ভাল প্ৰতিফলনো দেখা পাব। নিজৰ ব্যক্তিগত ক্ষেত্ৰতো সমস্যাৰ সমাধানো কৰিব পাৰিব। টকাৰ কোনো ধৰণৰ ঋণ লোৱাৰ লেনদেন আজি নকৰিব, কাৰণ ঘূৰাই পোৱাৰ কোনো আশা নাই। গতিকে কাকো আজি ধন ধাৰে নিদিব, অন্যথা ইয়াৰ ফলত আপোনাৰ নিজৰে ক্ষতি হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলে অত্যাধিক চিন্তা কৰি অত্যাধিক সময় খৰচ কৰি হাতত থকা সুযোগবোৰ হেৰুৱাব পাৰে। গতিকে এই ক্ষেত্ৰত সতৰ্ক হ'ব লাগিব। বৰ্তমান সময়ত আপোনালোকে অধ্যয়নত বেছি গুৰুত্ব দিয়াটো ভাল হ'ব। ঘনিষ্ঠ সম্পৰ্কীয় ব্যক্তিৰ সৈতে আপোনালোকে সমন্বয় সৃষ্টি কৰি অৰিহণা যোগোৱাটো নিশ্চিত কৰিব। ইয়াৰ যোগেদি আপোনালোকেও তেওঁলোকৰ পৰা সহযোগিতা লাভ কৰিব আৰু আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখা পাব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপুনি বহু কষ্ট কৰিব লগা হ'ব পাৰে, কিন্তু আপোনাৰ কষ্ট অনুযায়ী ফলাফলো পাব।
সেইবাবে মনত কোনো নেতিবাচক চিন্তাৰ উদয় হ'ব নিদিব, কাৰণ আপোনাৰ কষ্ট কোনো কাৰণতে বিফল নহয়। ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে যিটো ভাল হয় সেইটো আপুনি কৰিবলৈ প্ৰথমে চেষ্টা কৰিব। আৰু বিশেষকৈ আপোনাৰ কৰ্মচাৰীসকলৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিব। তেওঁলোকৰ কাম কাজবোৰ আপুনি নিৰীক্ষণ কৰিব আৰু কিবা যদি ভুল হৈছে তেনেহ'লে আপুনি তেওঁলোকক শুধৰাই দিয়াটো ভাল হ'ব। এনে কৰিলে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত উন্নতি দেখা পাব। অংশীদাৰিত্ব কামত সঠিক সমন্বয় বজাই ৰখাৰ প্ৰয়োজন আছে, কাৰণ অংশীদাৰ ক্ষেত্ৰত যদি আপোনালোকৰ অমত হয় তেনেহ'লে আপোনালোকে কোনো ক্ষেত্ৰতে সিদ্ধান্ত ল'ব নোৱাৰিব, ফলত আপোনালোকৰ অংশীদাৰিত্ব ব্যৱসায়ত প্ৰভাৱিত হ'ব পাৰে। গতিকে সকলো সদস্যৰ সৈতে মত বিনিময় কৰি তাৰপিছত কোনো সিদ্ধান্তত উপনীত হ'ব, তেতিয়াহ'লে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত কোনো ধৰণৰ লোকচান নহয়। কৰ্মক্ষেত্ৰত আজি নতুন মানুহৰ সৈতে সম্পৰ্ক গঢ়ি তুলিব পাৰে নিয়োজিত লোকসকলৰ সৈতে, যিয়ে আপোনাক নিৰন্তৰ অগ্ৰগতি প্ৰদান কৰিব আৰু চৰকাৰী কাম কাজত যিবোৰ কাগজ কলমৰ কাম আছে সেইবোৰতো সফলতা অৰ্জন কৰিব। আৰু ইয়াৰ ফলত আজি নিয়োজিত লোকসকলে কিছু সকাহো অনুভৱ কৰিব। বিবাহিত জীৱন শান্তি আৰু সুখৰ পৰিৱেশ থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰত এক সুখদায়ক সময়ো পাৰ কৰিব পাৰিব। আজি আপোনালোকে পৰিয়ালৰ সৈতে একেলগে আহাৰ গ্ৰহণ কৰিলে আপোনালোকৰ মাজত থকা যিবোৰ ভেদভাৱ আছিলে সেইবোৰ নাইকিয়া হ'ব। আৰু নিজৰ কথা নাভাবি আজি পৰিয়ালৰ সকলো সদস্যৰ কথা ভাবক, তেতিয়া দেখিব যে আপোনাৰ পৰিয়ালত ঘনিষ্ঠতা বৃদ্ধি পোৱাৰ লগতে আপোনালোকো সহযোগিতা আগবঢ়াব। গতিকে পৰিয়ালত যাতে কোনো ধৰণৰ সম্পৰ্কৰ অৱনতি নঘটে তাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব লাগিব। বিশেষকৈ ডাঙৰসকলে সৰুৰ চিন্তা কৰাটো ভাল হ'ব, কাৰণ সৰুসকলৰ আজি কিবা সমস্যাৰ বাবে তেওঁলোকৰ মন আজি বেয়া থাকিব পাৰে বা মানসিক অশান্তি থাকিব পাৰে। গতিকে তেওঁলোকক আপুনি বাট দেখুৱাটো গুৰুত্ব দিব। এনে কৰিলে আপোনালোকৰ সম্পৰ্ক আৰু অধিক বৃদ্ধি পাব আৰু ঘৰৰ পৰিৱেশো ভাল হৈ থাকিব। প্ৰেমৰ সম্পৰ্কত আজি মৰ্যাদা বজাই ৰখাটো গুৰুত্বপূৰ্ণ হ'ব, কাৰণ আপোনালোকে যদি সীমাৰ বাহিৰত কিছুমান কাৰ্যকলাপ কৰে তেনেহ'লে আপোনালোকৰ সম্পৰ্কত অৱনতি ঘটিব পাৰে। গতিকে নিজৰ ক্ষেত্ৰতে অলপ সুসংগঠিত হ'ব আৰু সম্পৰ্কত যাতে কোনো ধৰণৰ বেয়া পৰিৱেশৰ উদ্ভৱ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। স্বাস্থ্য আজি ভালেই দেখা যায়। যদি আপোনাৰ পেটৰ কোনো অসুবিধা হৈছে তেনেহ'লে আপোনাৰ খাদ্যাভ্যাস সঠিকভাৱে ৰাখিলে আপুনি অতি সোনকালে সুস্থ হ'ব। গতিকে এনে কোনো খাদ্য নাখাব যাৰ ফলত আপুনি সমস্যাত ভুগিব লগা হয়। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 9। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি কোনো কামত যদি আপুনি বাৰে বাৰে বাধাৰ সন্মুখীন হৈ আছে তেনেহ'লে অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ ল'বলৈ কোনো ধৰণৰ কুণ্ঠাবোধ নকৰিব আৰু আপুনি সেইমতে আগুৱাই যাবলৈ চেষ্টা কৰিব। তেওঁলোকৰ পৰামৰ্শ আগত লৈ আপুনি এইবোৰ কাম কৰিবলৈ যত্ন কৰিব। দেখিব যে আপোনাৰ কামৰ যিবোৰ বাধা আছিলে সেইবোৰ নাইকিয়া হৈ যাব। যদি আপুনি ক'ৰবাত ধন বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে তেনেহ'লে দিনটো আপোনাৰ বহুত ভাল। গতিকে আজি বিনিয়োগৰ ক্ষেত্ৰখনৰ পৰা আপুনি ভাল লাভ কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনাৰ আৰ্থিক সমস্যা কিছু পৰিমাণে হ'লেও দূৰ হ'ব। আজি আপুনি একো বুজি নোপোৱাকৈ আনৰ বিষয়ত হস্তক্ষেপ নকৰিব আৰু নিজৰ সিদ্ধান্ত নিদিব, অন্যথা ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্ক বেয়া হ'ব পাৰে বা আপোনাৰ লগত বাদ বিবাদৰ পৰিস্থিতিৰ সৃষ্টিও হ'ব পাৰে। গতিকে কাৰোবাক যদি আপুনি হস্তক্ষেপ বা পৰামৰ্শ দিব যায় তাৰ আগত আপুনি চিন্তা কৰি ল'ব যে এই পৰিস্থিতিবোৰ ভাল হ'বনে বেয়া হ'ব, তেতিয়াহ'লে আপোনালোকৰ কোনো ধৰণৰ আজি বেয়া পৰিৱেশৰ সৃষ্টি নহয়। আৰু ভুল বুজাবুজিৰ বাবে আজি ঘনিষ্ঠ আত্মীয়ৰ সৈতে কাজিয়া হ'ব পাৰে। গতিকে আপোনালোকে ঘনিষ্ঠ আত্মীয়ৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰিব, কাৰণ তেওঁলোকৰ সৈতে যদি কোনো ধৰণৰ সম্পৰ্কৰ অৱনতি ঘটে তেনেহ'লে আপোনাৰ নিজৰ কাৰণেই বেয়া হ'ব। গতিকে তেওঁলোকৰ সৈতে আপুনি এক সুন্দৰ পৰিৱেশ বা সুন্দৰ সম্পৰ্ক গঢ়ি তুলিবলৈ চেষ্টা কৰিব। আৰু এই সময়ত আপোনাৰ সন্তানৰ কাম কাজৰ ওপৰতো চকু ৰাখিব লাগিব, কাৰণ তেওঁলোকৰ কাম কাজত কিছু নেতিবাচকতা দেখা পাব পাৰে বা কিছু বিসংগতি হ'ব পাৰে। গতিকে এনে দেখাৰ লগে লগে আপুনি তেওঁলোকক সুসংগঠিত কৰিবলৈ চেষ্টা কৰিব আৰু তেওঁলোকক যাতে পুনৰ এনে কাৰ্যত লিপ্ত হ'বলৈ বাধা দিয়া তাৰ প্ৰতি লক্ষ্য ৰাখিব। আপোনাৰ কষ্ট অনুযায়ী যে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত ভাল ফলাফল পাব আৰু আপোনাৰ পৰিয়ালৰ লোকেও আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখন বৃদ্ধি কৰিবলৈ সহায় কৰিব। গতিকে এই সহায় আপোনাৰ বাবে এক সকাহ দিব আৰু আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবেও এক ভাল পৰিৱেশৰ সৃষ্টি হ'ব। যিকোনো ধৰণৰ অবৈধ কামৰ প্ৰতি একেবাৰে আজি আগ্ৰহ প্ৰকাশ নকৰিব, নহ'লে ইয়াৰ বাবে আপোনাৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে যি ধৰণে আপুনি কাৰ্যকলাপ ৰাখিব সেই ধৰণে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আজি ফলাফল পাব, কিন্তু
যত্ন কৰিব কোনো ধৰণৰ অবৈধ কামত লিপ্ত নহ'বলৈ। ব্যৱসায়িক ক্ষেত্ৰখনৰ কাৰণে যিবোৰ লাভ হ'ব আজি, ইয়াৰ দ্বাৰা আপুনি ব্যৱসায়িক ক্ষেত্ৰখন সম্প্ৰসাৰণ কৰিবলৈ সক্ষম হ'ব। গতিকে নিজৰ যি ব্যৱসায়িক ক্ষেত্ৰখন আছে তাৰ প্ৰতিও আপুনি মনোযোগ ৰাখক। বেলেগ কামত একেবাৰে মনোযোগ নিদিব, বিশেষকৈ অবৈধ কামবোৰত। নিয়োজিত লোকসকলে আজি তেওঁলোকৰ বিষয়ৰ সৈতে ক'ৰবালৈ যোৱাৰ সুবিধা পাব আৰু ইয়াৰ ফলত তেওঁলোকে নতুন তথ্য আহৰণ কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ যোগেদি তেওঁলোকৰ পদোন্নতিৰো সম্ভাৱনা থাকিব। অতি সোনকালে তেওঁলোকে ভাল প্ৰভাৱ দেখিবলৈ সক্ষম হ'ব। বিবাহিত জীৱনত কিছু ভাল খবৰৰ বাবে আজি সুখ কঢ়িয়াই আনিব, কিন্তু ভুল বুজাবুজিৰ বাবে আপোনালোকৰ পৰিয়ালত কিছু উত্তেজনাও সৃষ্টি হ'ব পাৰে। গতিকে এনে সৰু সুৰা যিবোৰ কথা বতৰা আছে বা আপোনালোকৰ সমস্যা আছে সেইবোৰ আওকাণ কৰি চলিলে পৰিয়ালৰ বাবে মংগল হ'ব। গতিকে পৰিয়ালৰ যিবোৰ মংগল হ'ব সেইবোৰতে আপোনালোকে গুৰুত্ব দিব। কোনো ধৰণৰ যাতে উত্তেজনাৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব আৰু বয়োজ্যেষ্ঠসকলৰ আপোনালোকে যত্ন ল'ব, তেওঁলোকৰ স্বাস্থ্যৰ যত্ন লওক। এনে কৰিলে তেওঁলোকৰো মানসিক শান্তি লাভ কৰিব আৰু আপোনাৰ ঘৰখনো ইতিবাচক হ'ব। কোনো কাৰণতে যাতে উত্তেজনাৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। প্ৰেমৰ সম্পৰ্কতো আজি আপোনালোকৰ কিছু উত্তেজনাৰ সৃষ্টি হ'ব পাৰে আৰু ইয়াৰ মূল কাৰণ হ'ব তৃতীয় ব্যক্তি। গতিকে আপোনালোকে এই ক্ষেত্ৰত অলপ সুসংগঠিত হ'ব আৰু সন্দেহ কৰা স্বভাৱটো অলপ ত্যাগ কৰিব লাগিব, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ সন্দেহ কৰা স্বভাৱটোৱে আপোনালোকৰ সম্পৰ্ক বেয়া কৰিব পাৰে। গতিকে আপোনালোকৰ সম্পৰ্কৰ প্ৰতি আপোনালোকে সৎ হ'বলৈ চেষ্টা কৰক আৰু ইজনে সিজনক বিশ্বাস কৰিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ সম্পৰ্ক ভাল হ'ব আৰু লগতে আপোনালোকে ভালদৰে আগবাঢ়ি যাবলৈ সক্ষম হ'ব। কাহ, চৰ্দি আৰু জ্বৰৰ দৰে সমস্যা আজি আপোনাৰ দেখা দিব পাৰে। গতিকে এই ক্ষেত্ৰত অসাৱধান নহ'ব। উপযুক্ত চিকিৎসা গ্ৰহণ কৰিলে আপোনালোকে সুস্থ হ'ব। নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন লওক আৰু অতি সোনকালে আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত ভাল প্ৰতিফলনো দেখা পাব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া সিংহ ৰাশি। সিংহ ৰাশিৰ জাতকৰ আজি অভিজ্ঞ লোকৰ সহায় লাভ কৰিব। যিকোনো কাম কৰাৰ আগতে সম্পূৰ্ণ পৰিকল্পনা কৰিলে কোনো ধৰণৰ ভুল আপোনাৰ নাথাকিব আৰু ইয়াৰ ফলত আপোনাৰ ক্ষতিৰ পৰাও ৰক্ষা পৰিব। ইয়াৰ লগতে কিছুদিন ধৰি চলি থকা যিকোনো সমস্যাৰ সমাধান বিচাৰি উলিয়াবলৈ আপুনি যত্ন কৰক। ইয়াৰ জৰিয়তে আপোনাৰ যিবোৰ সমস্যা আছিলে সেইবোৰৰ কিছু পৰিমাণে হ'লেও আপুনি আজি সকাহ অনুভৱ কৰিব আৰু ঘৰতে আজি আপোনালোকে ধাৰ্মিক কাৰ্যসূচী অনুষ্ঠিত কৰাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত আপোনালোকৰ ঘৰত শান্তিৰ পৰিৱেশে বিৰাজ কৰিব আৰু সকলোৱে আধ্যাত্মিক ক্ষেত্ৰখনত আগ্ৰহ প্ৰকাশো কৰিব। অসাৱধানতা আৰু পলম হোৱাৰ বাবে কিছুমান কাম আজি আধৰুৱা হৈ থাকিব পাৰে। গতিকে আপোনালোকে আজি নিজকে সুসংগঠিত কৰিবলৈ যত্ন কৰক আৰু প্ৰত্যেক কামতে আপুনি সাৱধানতা অৱলম্বন কৰক যাতে কামবোৰ ভালদৰে সম্পন্ন কৰিব পাৰে। কেতিয়াবা মনলৈ বেয়া চিন্তা উদ্ভৱ হ'ব পাৰে, কিন্তু আপোনাৰ সাহস কমি যাব নিদিব। নিজৰ মনৰ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰক আৰু সদায় ইতিবাচক হৈ থাকিবলৈ যত্ন কৰিব। এই ক্ষেত্ৰত আপোনাৰ সংগৰ ওপৰতো প্ৰভাৱ পৰিব পাৰে। গতিকে সংগত এনেধৰণে ৰাখিব যিসকল ইতিবাচক ব্যক্তি। নেতিবাচক প্ৰৱণতা থকা ব্যক্তিৰ পৰা সদায় দূৰত্ব বজাই ৰাখিব, কাৰণ তেওঁলোকৰ দ্বাৰা আপোনাৰ মনো নেতিবাচক হ'ব পাৰে। গতিকে নিজৰ সংগ নিৰ্ধাৰণ কৰোঁতেও আপোনালোকে সতৰ্ক হ'ব লাগিব। নিজৰ স্বভাৱত আজি ভাল গুণবোৰ ৰাখিবলৈ চেষ্টা কৰক, কাৰণ বেছি চিন্তা কৰিলে কোনো কাম আজি হেৰুৱাব পাৰে। গতিকে আপোনালোকে ভালদৰে কৰিবলৈ যত্ন কৰক আৰু মনত এটা বিশ্বাস ৰাখক যে আপুনি পাৰিব। ব্যৱসায়িক ক্ষেত্ৰত আজি কাম ভালদৰে চলি থাকিব। সম্পত্তিৰ সৈতে জড়িত কোনো চুক্তি কৰাৰ আগতে কাগজবোৰ ভালদৰে পৰীক্ষা কৰি ল'ব, অন্যথা আপোনালোকৰ কিবা ভুল হ'লে পিছত আপোনালোকে অনুশোচনা কৰিব লগাও হ'ব পাৰে। নিয়োজিত লোকসকলৰ আজি চৰকাৰী কামত কিছু কঠিন প্ৰকল্পত কাম কৰিব লগাও হ'ব পাৰে। তেওঁলোকে ঊৰ্ধ্বতন বিষয়াসকলেও তেওঁলোকৰ উৎকৃষ্ট কৰ্মশৈলীৰ বাবে প্ৰশংসা কৰিব। গতিকে আপোনাৰ কামবোৰ আপুনি নিজে কৰি যাওক, কোনো ধৰণৰ এলাহ নকৰিব। ইয়াৰ ফলত আপোনাৰ যি সন্মান বৃদ্ধি পোৱাও দেখা যাব। বিবাহিত জীৱন আজি সুখী হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ স্বামী স্ত্ৰী দুয়োজনে এক সুন্দৰ সময় আজি কটাবলৈ সক্ষম হ'ব। দুয়োজনে মিলি আজি ক'ৰবালৈ যোৱাৰ যদি পৰিকল্পনা কৰে তেনেহ'লে আপোনালোকৰ সম্পৰ্কত আৰু অধিক ঘনিষ্ঠতা দেখিব পোৱা যাব। কিন্তু আপোনালোকে নিজকে সুসংগঠিত কৰিবলৈ যত্ন কৰিব লাগিব আৰু কোনো ধৰণৰ যাতে উত্তেজনাৰ সৃষ্টি নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব। আগন্তুক দিনবোৰত আপোনালোকে ভালদৰে চলিবলৈ প্ৰতিশ্ৰুতি লওক আৰু পৰিয়াল ব্যৱস্থাটো ভালদৰে ৰাখিবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপুনি বহুখিনি মানসিক শান্তি লাভ কৰিব আৰু আপোনালোকৰ কামৰ ক্ষেত্ৰতো উন্নতি দেখা পাব।
গতিকে ঘৰ আৰু সম্পৰ্ক দুয়োটা ক্ষেত্ৰতে আপোনালোকে যদি ভাৰসাম্য বজাই ৰাখিব পাৰে তেনেহ'লে আপোনালোকৰ কোনো ধৰণৰ আৰু মানসিক চাপ নাথাকে। প্ৰেমৰ সম্পৰ্কই আজি পাৰিবাৰিক অনুমোদন পালে বিবাহৰ সম্ভাৱনা থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ মনত শান্তি আৰু আনন্দ দেখা পোৱা যাব। অতিৰিক্ত কামৰ বাবে আজি শাৰীৰিক আৰু মানসিক ক্লান্তি হ'ব পাৰে, সেয়েহে কাম সমান্তৰালকৈ নিজৰ ক্ষেত্ৰতো যত্ন লোৱাটো জৰুৰী হ'ব। গতিকে কেৱল কাম কৰিলে নহ'ব, নিজৰ স্বাস্থ্যৰ প্ৰতিও ধ্যান ৰাখিব লাগিব। যদি আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত কিবা অসুবিধা অনুভৱ কৰিছে বা কাম কৰিবলৈ কিছু সমস্যাৰ অনুভৱ কৰিছে তেনেহ'লে আপুনি প্ৰথমতে নিজৰ স্বাস্থ্যৰ যত্ন লওক। ইয়াৰ দ্বাৰা আপোনাৰ কাৰ্যক্ষেত্ৰত শক্তিশালী অনুভৱ কৰিব আৰু কাম কৰাৰ ক্ষমতাও বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। ইয়াৰ উপৰিও ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 2। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি যদি কোনো চৰকাৰী কাম বাকী আছে তেনেহ'লে সেই কাম সম্পূৰ্ণ কৰাৰ বাবে আজি এক ভাল সুযোগ পাব। গতিকে এই সুযোগ ধৰি আপুনি যদি আগবাঢ়ি যায় তেনেহ'লে আপোনাৰ উন্নতি অনিবাৰ্য হ'ব। আৰু যিসকল মহিলাই ঘৰখন চোৱা চিতা কৰি আছে বা যিসকলে কাম কৰি আছে তেওঁলোকে নিজৰ দায়িত্ব আজি ভালদৰে পালন কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত তেওঁলোকে মানসিক শান্তিও লাভ কৰিব। যদি আপোনালোকে আজি ক'ৰবাত বিনিয়োগ কৰিবলৈ চেষ্টা কৰি আছে বা পৰিকল্পনা কৰি আছে তেনেহ'লে আজি আপুনি বিনিয়োগ কৰাটো ভাল হ'ব। ইয়াৰ ফলত আপুনি আজি লাভজনক পৰিস্থিতিৰ উদ্ভৱ কৰিবলৈ সক্ষম হ'ব। যিকোনো ঠাইতে আজি টকা খৰচ কৰাৰ আগতে ভালদৰে চিন্তা কৰি লওক, নহ'লে অপ্ৰয়োজনীয় খৰচ বৃদ্ধিৰ ফলত আপোনাৰ আৰ্থিক দিশত কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে। দিনটোৰ দ্বিতীয়াৰ্ধত কিছু দুখৰ খবৰ পোৱাৰ বাবে মনটো দুখী হৈ পৰিব। গতিকে নিজকে সুসংগঠিত কৰি ৰাখিবলৈ চেষ্টা কৰিব আৰু মন নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰিব। আৰু যিবোৰ গুৰুত্বপূৰ্ণ কাম আছে সেইবোৰ প্ৰথমাৰ্ধতে কৰিবলৈ যত্ন কৰিলে আপোনাৰ কামবোৰ কোনো ধৰণৰ বাধাৰ সৃষ্টি নহয়। সন্তানৰ যিকোনো কামে আজি অশান্তিৰ সৃষ্টি কৰিব পাৰে। গতিকে তেওঁলোকৰ সৈতে আপুনি বন্ধুত্বপূৰ্ণ আচৰণেৰে বুজাবলৈ চেষ্টা কৰিব আৰু যিবোৰ ক্ষেত্ৰত তেওঁলোকৰ অশান্তিৰ সৃষ্টি হৈছে বা যিকোনো ক্ষেত্ৰত তেওঁলোকৰ নেতিবাচক পৰিস্থিতিৰ সৃষ্টি হৈছে সেইবোৰত তেওঁলোকক সহায় কৰিব, তেওঁলোকে যাতে এই কামবোৰত সফলতা অৰ্জন কৰিব পাৰে বা তেওঁলোকৰ যি সমস্যাৰ উদ্ভৱ হৈছে সেইবোৰ যাতে সমাধান পায় আৰু ইয়াৰ ফলত তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি পাব। ব্যৱসায়িক ক্ষেত্ৰত আজি নিজৰ পৰিকল্পনাবোৰ গোপন কৰি ৰখাটোত গুৰুত্ব দিব, কাৰণ বৰ্তমান সময়ত আপোনাৰ এই গোপন যিবোৰ পৰিকল্পনা আছে সেইবোৰ যদি ফাদিল হয় তেনেহ'লে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে ক্ষতি হ'ব পাৰে। পুৰণি সম্পত্তিৰ ক্ৰয় বিক্ৰয়ৰ সৈতে জড়িত কামত গুৰুত্বপূৰ্ণ চুক্তি হ'ব বুলি আশা কৰা হৈছে। গতিকে যদি আপোনালোকে আজি এই ক্ষেত্ৰত আগবাঢ়ে তেনেহ'লে আপোনালোকে ভাল প্ৰতিফলন দেখিব আৰু ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনতো লাভ হ'ব। কৰ্মৰতসকলে নিজৰ কামৰ সন্দৰ্ভত কিছু মানসিক চাপৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। গতিকে কৰ্মচাৰীসকলৰ ওপৰতো আপুনি গুৰুত্ব আৰোপ কৰিব, তেওঁলোকৰ সমস্যা সমাধানত আপোনালোকে যত্ন ল'ব আৰু তেওঁলোকে এনে ফল পোৱাৰ পিছত আপোনাৰ ওপৰত সহযোগিতাৰ ভাৱ ৰাখিব আৰু ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবেও উন্নতি দেখা যাব। চৰকাৰী চাকৰিত যিসকলে জড়িত হৈ আছে বা নিয়োজিত হৈ আছে তেওঁলোকৰ বাবে আজি নতুন দায়িত্ব আহিব। গতিকে তেওঁলোকে কামবোৰ যদি ভালদৰে আৰু সুচাৰুৰূপে কৰিব পাৰে তেনেহ'লে তেওঁলোকৰ সন্মান বৃদ্ধি পোৱা দেখা যাব আৰু তেওঁলোকৰ বিষয়েও তেওঁলোকৰ ওপৰত সুখী হ'ব। পাৰিবাৰিক দায়িত্ব পালন কৰিলে আজি মনত শান্তি পাব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো ভাল হৈ থাকিব। গতিকে আজি আপোনালোকে পৰিয়ালৰ ক্ষেত্ৰত অলপ সতৰ্ক হ'ব আৰু কোনো যদি সদস্যৰ স্বভাৱৰ বাবে বা কোনো নেতিবাচক পৰিৱেশৰ বাবে যদি পৰিয়াল ব্যৱস্থাত প্ৰভাৱ পৰে তেনেহ'লে আপুনি সেইবোৰত গুৰুত্ব দিব লাগিব আৰু কেনেদৰে আপুনি সেইবোৰ সমাধান কৰিব সেইটো আপোনাৰ ওপৰত থাকিব। গতিকে যাতে কোনো দ্বিতীয় মানুহৰ বা বাহিৰা ব্যক্তিৰ যাতে হস্তক্ষেপ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব, অন্যথা আপোনাৰ পৰিয়ালত কিছু নেতিবাচক প্ৰভাৱ পৰিব। আৰু আজি আপোনালোকে প্ৰিয় বন্ধু এজনক লগ পালে মনটো আজি সুখী হ'ব। তেওঁলোকৰ সৈতে আপোনালোকৰ কথা বতৰা পাতিলে আজি আপুনি সকাহ অনুভৱ কৰিব। প্ৰেমৰ সম্পৰ্কত থকাসকলে আজি কিছু নেতিবাচক পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। ইয়াৰ কাৰণ হ'ব তৃতীয় ব্যক্তিৰ আগমনৰ ফলত। গতিকে আপোনালোকে সম্পৰ্ক ৰক্ষাৰ ক্ষেত্ৰত অলপ সতৰ্ক হ'ব লাগিব আৰু কোনো ধৰণৰ সন্দেহ নাৰাখিব। তেওঁলোকক আপুনি ভালদৰে যি কাম কৰিব আছে কৰিব দিয়ক, স্বাধীনতা প্ৰদান কৰক। যদি আপোনালোকে সৎ হৈ থাকে তেতিয়াহ'লে সম্পৰ্কবোৰ ভাল হ'ব আৰু কিবা যদি নেতিবাচক পৰিস্থিতিৰ সৃষ্টি হয় তেনেহ'লে আপুনি মানসিক চাপ লোৱাৰ পৰিৱৰ্তে নিজৰ কামবোৰতে বেছিকৈ গুৰুত্ব দিয়ক। এনে কৰিলে আপোনালোকৰ কোনো ধৰণৰ ক্ষতি নহয়। জিৰণিৰ বাবে আজি কিছু সময় নিশ্চয়কৈ ল'ব। অত্যাধিক পৰিশ্ৰম আৰু ভাগৰুৱা হোৱাৰ বাবে দুৰ্বলতা আহিব পাৰে। গতিকে নিজকে সুসংগঠিত কৰি ৰাখিব
বিশেষকৈ খাদ্যাভ্যাসত গুৰুত্ব দিব। এনে কৰিলে আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত উন্নতি দেখা পাব। আৰু দৈনন্দিন কাৰ্যকলাপৰ লগতে যোগাসন আৰু ব্যায়াম ৰাখিব। এনে কৰিলে আপোনালোকে শাৰীৰিক আৰু মানসিক দিশত সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 1। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ এই সময়ত গ্ৰহবোৰৰ গতিৰ ভাল পৰিৱৰ্তন ঘটিছে। গতিকে আপোনাৰ স্থবিৰ হৈ থকা কামে গতি লাভ কৰিব আৰু আপুনি নতুন লাভৰ পথো মুকলি কৰিবলৈ সক্ষম হ'ব। ঘনিষ্ঠ আত্মীয়ৰ ঘৰত পূজাত উপস্থিত থাকিবলৈ আজি নিমন্ত্ৰণ লাভ কৰিব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত পুনৰ মধুৰতা দেখিবলৈ সক্ষম হ'ব। আৰু আপোনাৰ আজি যি পৰিৱৰ্তন কৰিব বিচাৰে সেইবোৰ কৰিবলৈ যত্ন কৰক আৰু যিকোনো ক্ষেত্ৰতে আপুনি আগবাঢ়িবলৈ চেষ্টা কৰক। কাৰণ আজি আপোনালোকে ভাল প্ৰভাৱ দেখিবলৈ সক্ষম হ'ব আৰু সফলতাও অৰ্জন কৰিব পাৰিব। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পৰা উপহাৰ পাব পাৰে আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশো ভাল হ'ব। আনৰ বিষয়ত আজি বেছি হস্তক্ষেপ নকৰিব আৰু কাকো নোসোধাকৈ পৰামৰ্শ নিদিব। নহ'লে সম্পৰ্কবোৰ নষ্ট হ'ব পাৰে আৰু লগতে বাদ বিবাদৰ পৰিস্থিতিৰো সৃষ্টি হ'ব পাৰে। গতিকে আপুনি এইবোৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব যাতে আনৰ বিষয়ত কোনো ধৰণৰ হস্তক্ষেপ বা পৰামৰ্শ নিদিয়ে। ভৱিষ্যতৰ পৰিকল্পনা কৰি থাকোঁতে আনৰ পৰামৰ্শতকৈ নিজৰ চিন্তাধাৰাক অতি গুৰুত্ব দিয়ক। কাৰণ বৰ্তমান সময়ত আপোনাৰ নিজৰ সিদ্ধান্তকে অগ্ৰাধিকাৰত ৰাখিলে আপুনি ভাল প্ৰতিফলন দেখা পাব। আৰু ছাত্ৰ ছাত্ৰীসকলে আজি প্ৰতিযোগিতা সম্পৰ্কীয় অধ্যয়নত অধিক গুৰুত্ব দিব লাগিব। কাৰণ তেওঁলোকে প্ৰতিযোগিতাৰ ক্ষেত্ৰখনত ভাল ফলাফল কৰিবলৈ সক্ষম হ'ব। গতিকে নিজৰ পঢ়া শুনাৰ ক্ষেত্ৰত বেছিকৈ মনোযোগ ৰাখিবলৈ যত্ন কৰিব লাগিব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ অসাৱধানতা আৰু পলমৰ বাবে কিছুমান জৰুৰী আৰু গুৰুত্বপূৰ্ণ কামবোৰ আধৰুৱা হৈ থাকিব পাৰে। গতিকে নিজৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে অলপ আজি সতৰ্ক হ'ব লাগিব। আৰু প্ৰচাৰ আৰু সংবাদ মাধ্যমৰ লগত জড়িত কামৰ পৰা আঁতৰি থাকি কৰ্মস্থলীত বেছিভাগ কাম সম্পূৰ্ণ কৰিলে আপোনাৰ ভাল হ'ব। গতিকে নিজৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে অলপ গুৰুত্ব আৰোপ কৰক আৰু বিশেষকৈ কৰ্মচাৰীসকলকো আপুনি এই ক্ষেত্ৰত অলপ সতৰ্ক কৰাওক। তেওঁলোকৰ কাৰ্যকলাপৰ দ্বাৰাও আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখন প্ৰভাৱিত হ'ব পাৰে। গতিকে তেওঁলোকক আপুনি ভালদৰে ভাল সম্পৰ্ক বজাই ৰাখি চলক আৰু কিবা যদি পৰিকল্পনা কৰে তেনেহ'লে দুয়োজনে একেলগে আগবাঢ়ক। দেখিব যে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত উন্নতি দেখা পাইছে। নিয়োজিত লোকসকলৰ অফিচৰ কাম আজি ভাল হ'ব। তেওঁলোকৰ কাৰ্যালয়ত ভাল পৰিৱেশে বিৰাজ কৰিব। ইয়াৰ ফলত তেওঁলোকৰ যি কাৰ্যকলাপ থাকিব বা কাম থাকিব সেইবোৰতো তেওঁলোকে অগ্ৰগতি দেখিব। স্বামী স্ত্ৰীৰ পাৰস্পৰিক সংগই আজি ঘৰৰ পৰিৱেশ সুখদায়ক কৰি ৰাখিব আৰু আপোনালোকে ঘৰত আজি কিছু ভাল সময় কটাবলৈ সক্ষম হ'ব। আত্মীয়ৰ আগমনৰ ফলত আজি ঘৰৰ উখল মাখল পৰিৱেশৰ সৃষ্টি হ'ব আৰু তেওঁলোকৰ সৈতে আপোনালোকৰ আলোচনাই এক ইতিবাচক ফলাফল দিব আৰু ইয়ে আপোনালোকৰ ঘৰৰ পৰিৱেশো ভাল কৰিব। কিন্তু সাৱধান হ'ব যাতে ঘৰত কোনো ধৰণৰ যাতে উত্তেজনাৰ সৃষ্টি নহয়। যুৱক যুৱতীসকলৰ বন্ধুত্ব গভীৰ হৈ প্ৰেমৰ সম্পৰ্কত পৰিণত হ'ব পাৰে আৰু ইয়াৰ ফলত তেওঁলোকে মানসিক শান্তি আজি লাভ কৰিব। ডিঙিৰ বিষ আৰু কাহ চৰ্দি আদি হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপোনালোকে আয়ুৰ্বেদিক চিকিৎসা গ্ৰহণ কৰিলে ভাল হ'ব আৰু নিজকে সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰিব। বিশেষকৈ আপোনালোকে খাদ্যাভ্যাসত গুৰুত্ব দিব। কোনো ধৰণৰ অস্বাস্থ্যকৰ খাদ্য নাখাব যাতে আপোনালোকৰ কিছু অসুবিধা হয়। আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 4। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি কিছুদিনৰ পৰা যিকোনো পৰিকল্পনা আপোনালোকৰ সম্পূৰ্ণ হ'বলৈ গৈ আছে। যিবোৰ পৰিকল্পনা কৰি আছিলে সেইবোৰত আজি আপুনি সফলতা লাভ কৰিব। গতিকে আজিৰ দিনটো আপোনালোকৰ বাবে সুখদায়ক দিন হ'ব। ভাগৰ আৰু মানসিক চাপৰ পৰা সকাহ পাবলৈ হ'লে আপুনি শিথিলতা আৰু মনোৰঞ্জনৰ ক্ষেত্ৰত কিছু আগবাঢ়ক। লগতে নতুন আৰু কিবা নিজৰ প্ৰিয় কাম কৰিবলৈ চেষ্টা কৰক। ইয়ে আপোনালোকৰ মানসিক স্বাস্থ্য বজাই ৰখাত সহায় কৰিব আৰু মানসিক উন্নতিও দেখা পাব। দৈনন্দিন কাম কাজবোৰ পদ্ধতিগতভাৱে ৰাখিবলৈ যত্ন কৰক। এনে কৰিলে আপোনালোকে সঠিকভাৱে অগ্ৰগতিও লাভ কৰিব। আনৰ বেয়া কথাত আপুনি জড়িত নহ'ব। ইয়াৰ ফলত আপোনাৰ সম্পৰ্কবোৰ নষ্ট হ'ব পাৰে। আপোনাৰ নিজৰো সন্মান হানি হোৱাও দেখা যাব। গতিকে এইবোৰৰ পৰা অলপ দূৰত্ব বজাই ৰাখিব। আৰু সৰু কথা এটাক লৈ আজি বন্ধু বান্ধৱীৰ লগত কাজিয়া হোৱাৰো আশংকা আছে। গতিকে সৰু সৰু কথাবোৰক আওকাণ কৰি চলিবলৈ যত্ন কৰিব। কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিব। ব্যক্তিগত কামৰ প্ৰতিও আজি গুৰুত্ব দিয়ক। কাৰণ বৰ্তমান সময়ত আপোনাৰ নিজৰ ব্যক্তিগত কামবোৰতো বেছি সুফল লাভ কৰিব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ বহুত ব্যস্ততা থাকিব। বিশেষকৈ আপোনালোকে কিবা নতুন
পৰিকল্পনা কৰাত আজি গুৰুত্ব দিব। ইয়াৰ ফলত আপুনি গোটেই দিনটো আজি ব্যৱসায়িক ক্ষেত্ৰত ব্যস্ত হৈ থাকিব। অংশীদাৰিত্ব কামত মনোনিৱেশ কৰক। বৰ্তমান সময়ত অংশীদাৰিত্বৰ ক্ষেত্ৰত কিছু ভাল ফলাফল লাভ কৰিব। গতিকে অংশীদাৰসকলৰ সৈতে ভালদৰে আপোনালোকে আলোচনা কৰি আগবাঢ়ক। দেখিব যে অংশীদাৰিত্ব ব্যৱসায়ত আজি উন্নতি কৰিবলৈ সক্ষম হৈছে। ব্যৱসায়িক চুক্তি পালে আজি আপোনাৰ ভাল লাভ হ'ব আৰু আপোনাৰ আজি ব্যস্ততাও বৃদ্ধি পাব, যদিও কামবোৰ সময়মতে আপোনাৰ শেষো হ'ব। নিয়োজিত লোকসকলৰ বিষয়াসকলৰ সহায়ত আজি বাকী থকা কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব আৰু ইয়াৰ ফলত তেওঁলোকে মানসিক শান্তি লাভ কৰিব পাৰিব। পৰিয়ালৰ সদস্যসকলৰ সৈতে কিছু সময় আজি কটাবলৈ যত্ন কৰক। তেওঁলোকৰ সৈতে আপুনি কটোৱা প্ৰতিটো মুহূৰ্ত তেওঁলোকৰ বাবে সুখৰ হ'ব। গতিকে তেওঁলোকৰ সৈতে আপুনি ভাল সম্পৰ্ক বজাই ৰাখক। কিবা যদি অসুবিধাৰ সৃষ্টি হৈছে তেনেহ'লে আপুনি সেইবোৰ পৰামৰ্শ দি ঠিক কৰিবলৈ যত্ন কৰক। আৰু আপোনাৰ যিসকল বয়োজ্যেষ্ঠ লোক আছে তেওঁলোকৰ পৰা আপুনি আজি সহায় লাভ কৰিব আৰু বিশেষকৈ সম্পত্তিৰ সম্পৰ্কীয় যিবোৰ অসুবিধা আছিলে সেইবোৰ আজি সকাহ পাব, কাৰণ সেইবোৰ আজি সমাধান হ'বলৈ গৈ আছে। যুৱক যুৱতীসকলে আজি তেওঁলোকৰ প্ৰেমৰ সম্পৰ্কত আজি গুৰুত্ব বাঢ়িব আৰু ইয়াৰ ফলত তেওঁলোকৰ সম্পৰ্ক গভীৰ হৈ পৰিব। ইয়াৰ ফলত তেওঁলোকে প্ৰেমৰ সম্পৰ্কত কিছু ভাল প্ৰতিফলনো দেখা পাব। ক্লান্তি আৰু যিকোনো উদ্বেগে আজি আপোনাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। সেইবাবে মানসিক শান্তিৰ বাবে আপুনি কিছু সময় নিসংগতাত কটাব পাৰে বা ধৰ্মীয় কাম কাজতো কিছু সময় জড়িত হ'ব পাৰে। ইয়াৰ দ্বাৰা আপুনি মানসিক শান্তি পোৱাটো সফল হ'ব। গতিকে মানসিক শান্তি বজাই ৰাখিবলৈ হ'লে আপুনি আজি নিজৰ ক্ষেত্ৰত অলপ গুৰুত্ব দিব লাগিব। বিশেষকৈ আপুনি ধ্যান ধাৰণাতো সময় কটাব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 3। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি সময়ৰ লগে লগে পৰিৱৰ্তন হ'লে আপুনি সকলোতে নিখুঁত সমন্বয় বিচাৰি পাব আৰু আপোনাৰ স্বভাৱতো ইতিবাচকতা আহিব। গতিকে আপুনি আজি সময়ৰ পৰিৱৰ্তনৰ লগে লগে নিজকে আপুনি আপগ্ৰেড কৰিবলৈ চেষ্টা কৰিব। দিনটোৰ আৰম্ভণি হ'ব কিছু ভাল কাম কাজেৰে, যাৰ জৰিয়তে আপুনি আজি মানসিক শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। ব্যস্ত থকাৰ পিছতো আজি ঘৰ আৰু পৰিয়ালত আপুনি প্ৰথম অগ্ৰাধিকাৰ দিবলৈ যত্ন কৰিব। এনে কৰিলে আপোনালোকে পৰিয়ালত ভাল প্ৰতিফলন দেখিব। ধৰ্মীয় কাম কাজৰ প্ৰতি আজি আপোনাৰ আগ্ৰহ বৃদ্ধি হোৱাৰ ফলত আপুনি মানসিক শান্তি লাভ কৰাটো সক্ষম হ'ব। সন্তানৰ পঢ়া শুনাৰ ক্ষেত্ৰত আপুনি চকু দিব লাগিব, কাৰণ তেওঁলোকৰ অলাগতিয়াল কাৰ্যকলাপত বেছিকৈ মনোযোগ দিয়াৰ ফলত তেওঁলোকৰ পঢ়া শুনাৰ ক্ষেত্ৰত কিছু প্ৰভাৱিত হ'ব পাৰে। আজি আপুনি শান্ত হৈ থাকক, আপোনাৰ খং নিয়ন্ত্ৰণ কৰি চলক। অতিমাত্ৰা অধিপত্যশীল আচৰণে আপোনাৰ বাবে আৰু ঘনিষ্ঠসকলৰ বাবে আপোনাৰ কিছু অসুবিধাৰ সৃষ্টি কৰিব পাৰে। গতিকে নিজৰ আচৰণ সুসংগঠিত কৰি ৰাখিবলৈ চেষ্টা কৰিব। যুৱক যুৱতীসকলে নিজৰ ভৱিষ্যতক লৈ অলপ মানসিক চাপত থাকিব। অৱশ্যে বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শ তেওঁলোকৰ বাবে উপযোগী হ'ব। গতিকে এইবোৰ পৰামৰ্শ লৈ আগবাঢ়িবলৈ যত্ন কৰিলে তেওঁলোকে নিশ্চয় আগন্তুক দিনত কিছু ভাল ফলাফল দেখা পাব। ব্যৱসায়িক ক্ষেত্ৰত আজি বিশেষ সফলতা নাপাব, যদিও আপুনি আপোনাৰ কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিবলৈ চেষ্টা কৰিব আৰু বিৰোধীও আপোনাৰ বাবে কিছু সমস্যাৰ সৃষ্টি কৰিব পাৰে। গতিকে এই সময়ত আপুনি তেওঁলোকৰ আচৰণ বা কাৰ্যকলাপৰ প্ৰতি আপুনি চকু দিব লাগিব আৰু নিজকে সুসংগঠিত কৰি ৰাখিব লাগিব আৰু অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো একেবাৰেই নাপাহৰিব। বৰ্তমান সময়ৰ বাবে তেওঁলোকৰ পৰামৰ্শ আপোনাৰ বাবে ভাল হ'ব। আৰু বৰ্তমান সময়ত আপুনি কোনো ধৰণৰ ব্যৱসায়িক ক্ষেত্ৰত নতুন পৰিকল্পনা আৰম্ভ নকৰিব, কাৰণ বৰ্তমান সময়ত আপোনাৰ নতুন পৰিকল্পনা আৰম্ভ কৰিলে আপোনাৰ বাবে ক্ষতি হ'ব পাৰে। নিয়োজিত লোকসকলেও তেওঁলোকৰ বিষয়ৰ পৰা আজি ভাল সহায় লাভ কৰিব আৰু ইয়াৰ ফলত তেওঁলোকৰ কামতো অগ্ৰগতি দেখিবলৈ সক্ষম হ'ব। বিবাহিত সম্পৰ্কত প্ৰেম বজাই ৰাখিবলৈ চেষ্টা কৰক। ইয়ে আপোনালোকৰ সম্পৰ্ক ঘনিষ্ঠপূৰ্ণ কৰিব আৰু লগতে আপোনালোকে ঘৰৰ পৰিৱেশৰ প্ৰতিও গুৰুত্ব দিব লাগিব। কোনো সদস্যৰ কিছু সমস্যাৰ বাবে আজি কিছু পৰিয়ালত মানসিক চাপৰ সৃষ্টি হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি যদি তেওঁলোকক পৰামৰ্শ দিয়ে তেনেহ'লে আজি পৰিয়াল ব্যৱস্থাটো পুনৰ সুসংগঠিত হৈ পৰিব আৰু পৰিয়ালতো আপোনালোকৰ সন্মান বৃদ্ধি পোৱা দেখা যাব। গতিকে পৰিয়ালৰ ক্ষেত্ৰত অলপ গুৰুত্ব দিবলৈ চেষ্টা কৰিব, যাতে সকলো সদস্যই ভালদৰে সময়বোৰ কটাবলৈ সক্ষম হয় আৰু কিবা যদি অসুবিধাৰো সৃষ্টি হয় তেনেহ'লে সকলোৱে একেলগে মিলি আপোনালোকে এইবোৰ সমাধান কৰিবলৈ যত্ন কৰিব। ইয়ে আপোনালোকৰ সম্পৰ্কত মিলাপ্ৰীতিৰ ভাৱো জাগ্ৰত কৰিব। প্ৰেমৰ সম্পৰ্কত আজি পৰিয়ালৰ অনুমোদন পালে সোনকালে বিয়া হোৱাৰ সম্ভাৱনা বৃদ্ধি পাব আৰু ইয়াৰ ফলত আপোনালোকে মানসিক শান্তি লাভ কৰাটো সহায় পাব। স্বাস্থ্য আজি ভালেই দেখা যায়,
দৈনিক কাম কাজবোৰ আপুনি সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰিব। বিশেষকৈ যোগাসন, ব্যায়াম ইত্যাদিত যদি আপুনি আগ্ৰহ প্ৰকাশ কৰে তেনেহ'লে আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। গতিকে সেইমতে আপোনালোকৰ কাৰ্যপ্ৰণালী ৰাখিবলৈ চেষ্টা কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 8। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি আপোনাৰ বেছিভাগ সময় সামাজিক আৰু ধৰ্মীয় কাম কাজত কটাবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ কামৰ প্ৰশংসা হ'ব আৰু লগতে আপোনাৰ সমাজতো সন্মান বৃদ্ধি পোৱা দেখা যাব। আত্মীয় স্বজনৰ ওচৰ চুবুৰীয়াৰ সৈতে সম্পৰ্ক ভাল কৰিবলৈ চেষ্টা কৰক। তেওঁলোকৰ সৈতে সম্পৰ্ক বেয়াৰ ফলত বা অৱনতি কৰাৰ ফলত আপোনালোকৰ কিছু অভাৱ বা সমস্যা দেখা দিব পাৰে। টকাৰ লগত জড়িত সমস্যাবোৰ কোনোবা বয়োজ্যেষ্ঠৰ সহায়ত সমাধান পাব। ইয়াৰ ফলত আপোনালোকে আৰ্থিক দিশত কিছু শান্তি লাভ কৰিব। আপোনাৰ জেদী স্বভাৱে আপোনাৰ কামত বাধাৰ সৃষ্টি কৰিব পাৰে। গতিকে সময় অনুসৰি নিজৰ স্বভাৱত কিছু নমনীয়তা আনিবলৈ চেষ্টা কৰিব আৰু বেছি চিন্তা কৰিলেও আপুনি সুযোগ হেৰুৱাব পাৰে। গতিকে আপুনি সুযোগবোৰ ধৰি ৰাখিবলৈ চেষ্টা কৰিব আৰু বেছি চিন্তা নকৰাকৈ আপুনি সঠিক আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'বলৈ যত্ন লওক। ব্যৱসায়িক ক্ষেত্ৰত খৰখেদাকৈ কাম সম্পৰ্কীয় সিদ্ধান্ত ল'ব নালাগে। আপোনাৰ কামৰ পদ্ধতি সলনি কৰাৰ পৰিকল্পনাৰ বিষয়ে ভালদৰে চিন্তা চৰ্চা কৰিবলৈ চেষ্টা কৰক। আজি ব্যৱসায়িক উন্নতি কিছু লেহেমীয়া হ'ব পাৰে, কিন্তু এতিয়া কৰা কঠোৰ পৰিশ্ৰমবোৰ ভৱিষ্যতৰ বাবে ভাল ফল দিব। গতিকে কোনো ধৰণৰ মানসিক চাপ নল'ব আৰু কৰ্মচাৰীসকলৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ যত্ন কৰিব। ইয়াৰ ফলতো তেওঁলোকে পূৰ্ণ সহযোগিতা আগবঢ়াব। নিয়োজিত লোকসকলে আজি তেওঁলোকৰ কামত কিছু বাধাৰ সন্মুখীন হ'ব পাৰে। গতিকে নিজৰ কামবোৰ সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰিব লাগিব আৰু যি মতে আপোনালোকে পৰিকল্পনা কৰিব সেইমতে আগবাঢ়িবলৈ চেষ্টা কৰিব। আপুনি আপোনাৰ পত্নী আৰু পৰিয়ালৰ সদস্যৰ সৈতে কিছু সুখৰ মুহূৰ্ত কটাবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনালোকে সকাহ অনুভৱ কৰিব। আজি ক'ৰবালৈ যদি আপোনালোকে ভ্ৰমণ কৰে পৰিয়ালৰ সৈতে তেনেহ'লে পাৰিবাৰিক সুখ শান্তিও লাভ কৰিব। যুৱক যুৱতীসকলে প্ৰেমৰ সম্পৰ্কক লৈ গুৰুত্বপূৰ্ণ হ'ব আৰু প্ৰেমৰ সম্পৰ্কত তেওঁলোকে কিছু ভাল প্ৰতিফলনো দেখা পাব। অত্যাধিক চিন্তা আৰু মানসিক চাপৰ বাবে মূৰৰ বিষ আৰু পেটৰ সমস্যা বৃদ্ধি পাব পাৰে। গতিকে বৰ্তমান সময়ত আপুনি বেছি চিন্তা নকৰিব, ব্যৱহাৰিক হ'বলৈ চেষ্টা কৰক আৰু যিকোনো সমস্যাৰ ক্ষেত্ৰত বা স্বাস্থ্যজনিত সমস্যাৰ ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ ল'বলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপোনালোকে সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 9। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি নিজৰ লক্ষ্যত মনোনিৱেশ কৰক। বেছি দৌৰাদৌৰি কৰিলে আপোনাৰ বাবে ভাগৰাৰ সৃষ্টি হ'ব পাৰে, কিন্তু আপুনি যি কাম কৰিব আজি তাতে সফলতা অৰ্জন কৰিব। সেই সফলতাই আপোনাৰ ক্লান্তিও আঁতৰাই পেলাব। গতিকে আপুনি নিজকে আজি এক ভাল পৰিস্থিতিও দেখা পাব। অভিজ্ঞ লোকৰ লগত কিছু সময় কটালে আপুনি আজি ভাল কিবা এটা শিকিব পাৰিব আৰু তেওঁলোকৰ পৰা পোৱা যিবোৰ তথ্য আছে সেইবোৰ ৰূপায়ণ কৰিলে আপুনি আজি ইতিবাচকতাও দেখা পাব। আজি আপুনি কোনো ধৰণৰ অপ্ৰয়োজনীয় কাজিয়াত লিপ্ত নহ'ব, অন্যথা আপোনালোকৰ সম্পৰ্কৰ অৱনতি ঘটিব পাৰে আৰু ঘনিষ্ঠ বন্ধু বা ভাই ভনীৰ লগত সম্পৰ্কত তিক্ততাও আহিব পাৰে। গতিকে এই সময়ৰ বাবে আপুনি নিজকে সুসংগঠিত কৰিবলৈ যত্ন কৰিব। অতিৰিক্ত কামৰ বাবে কিছু মানসিক চাপ আৰু খঙো প্ৰাধান্য পাব পাৰে। গতিকে মনটো শান্ত আৰু শিথিল কৰি ৰাখিবলৈ চেষ্টা কৰক। বৰ্তমান সময়ত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কঠোৰ পৰিশ্ৰম কৰাটো ভাল হ'ব, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ দ্বাৰা আপুনি ভাল ফলাফল লাভ কৰাটো সক্ষম হ'ব। গতিকে কোনো নতুন পৰিকল্পনা কৰাৰ আগতে কৰ্মচাৰীসকলৰ সৈতেও ভাল সম্পৰ্ক বজাই ৰাখি তেওঁলোকৰ পৰা উপযুক্ত পৰামৰ্শ ল'বলৈ যত্ন কৰিব। তেওঁলোকেও আপোনালোকক উচিত পৰামৰ্শ আগবঢ়াব। এই মুহূৰ্তত বৰ্তমান কি হৈ আছে তাত মনোনিৱেশ কৰক। কোনো ধৰণৰ নতুন কামত আপুনি লিপ্ত নহ'ব। যিসকল নিয়োজিত লোক আছে তেওঁলোকে আৰামত থাকিব, কাৰণ আজি তেওঁলোকৰ বিচৰা কামটো তেওঁলোকে লাভ কৰিব তেওঁলোকৰ উচ্চ বিষয়ৰ পৰা আৰু তেওঁলোকে নিজকে মানসিকভাৱে শান্তি লাভ কৰাটো সক্ষম হ'ব। স্বামী স্ত্ৰীৰ সম্পৰ্কত মধুৰতা আহিব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখিবলৈ সক্ষম হ'ব। আজি আপোনাৰ ঘৰত ঘনিষ্ঠ আত্মীয়ৰ আগমনৰ ফলত এক ভাল পৰিৱেশৰ সৃষ্টি হ'ব আৰু ঘৰতে আপোনালোকে বহু ক্ষেত্ৰত মিলা প্ৰীতিৰ ভাৱো জাগ্ৰত হ'ব আৰু আপোনালোকৰ ইতিবাচক আলোচনাৰ দ্বাৰা আপোনালোকে আজি ঘৰুৱা পৰিৱেশ ভাল কৰি ৰাখিবলৈ সক্ষম হ'ব। গতিকে ঘৰুৱা ক্ষেত্ৰত আপুনি আজি কিছু সময় দিবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ ঘৰৰ সম্পৰ্ক ভাল হৈ থাকিব। প্ৰেমিক প্ৰেমিকাৰে ইজনে সিজনৰ অনুভৱক সন্মান কৰি কিছু সময় একেলগে কটাবলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখা পাব আৰু দুয়োজনে আপোনাৰ আগুৱাই যাবলৈ সক্ষম হ'ব। ঘনিষ্ঠ আত্মীয়ৰ স্বাস্থ্য উন্নত হোৱাৰ লগে লগে আপোনাৰ চিন্তা নাইকিয়া হৈ যাব।
তথাপিও স্বাস্থ্যৰ প্ৰতি যত্ন লোৱাটো জৰুৰী হ'ব। গতিকে সঠিকভাৱে চিকিৎসাৰ যিবোৰ নীতি নিয়ম আছে এইবোৰ পালন কৰি চলিব, তেতিয়া দেখিব যে আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত কোনো ধৰণৰ বেয়া প্ৰভাৱ নাথাকিব আৰু ইয়াৰ দ্বাৰা আপোনাৰ নিজৰ কৰ্মক্ষমতাও বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 7। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি আপোনাৰ সময় ভাল হৈ আছে, কিন্তু একে সময়তে আপোনাৰ ইচ্ছা পূৰণৰ বাবে বহুত কষ্টৰো প্ৰয়োজন হ'ব। আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ওপৰত বিশ্বাস ৰাখি চলক। আপুনি দেখিব যে সকলো ক্ষেত্ৰতে আপুনি সফলতা অৰ্জন কৰিব পাৰিছে। যদি মাটি বা সম্পত্তিৰ সন্দৰ্ভত কিবা বিষয় চলি আছে, তেনেহ'লে আজিয়ে সেইটো সমাধান কৰাৰ উপযুক্ত সময়। গতিকে এই ক্ষেত্ৰত আপুনি আগুৱাই যাওক আৰু এই ক্ষেত্ৰত যদি কোনোবা মানুহৰ সহায় লাগে, তেনেহ'লে সেইবোৰো ল'বলৈ কোনো ধৰণৰ দ্বিধাবোধ নকৰিব। পৰিয়ালৰ কোনো জ্যেষ্ঠ সদস্যৰ লগত তৰ্ক কৰিলে আপোনাৰ আজি সম্পৰ্ক অৱনতি ঘটিব পাৰে। বিপদজনক কামত ধন বিনিয়োগ কৰিলে আজি আপোনাৰ লোকচান হোৱাৰো আশংকা আছে। গতিকে বিনিয়োগৰ ক্ষেত্ৰত আপুনি কোনো ধৰণৰ ভবা নিচিন্তাকৈ বিনিয়োগ কৰিবলৈ নাযাব। ভালদৰে তথ্য পাতি লৈ তাৰপিছত আপুনি বিচাৰ বিশ্লেষণ কৰিহে আগবাঢ়িব। যুৱক যুৱতীসকলে আজি কিছু সময় ধ্যান যোগাসন আদি কটোৱাত যত্ন ল'ব লাগিব, কাৰণ ইয়াৰ বাবে তেওঁলোকৰ কিছু ভাল প্ৰভাৱ পৰিব আৰু তেওঁলোকে মানসিক শান্তি লাভ কৰাটো সক্ষম হ'ব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ সৰু সৰু সমস্যা আহিব, কিন্তু চিন্তা নকৰিব। সময়মতে যদি এইবোৰ আপোনালোকে সমাধান কৰি লয়, তেনেহ'লে এইবোৰ সমস্যা নাইকিয়া হ'ব। গতিকে এই ক্ষেত্ৰত আপোনালোকে অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লওক, তেতিয়া দেখিব যে এইবোৰ সমস্যা আপোনালোকে সমাধান কৰিবলৈ সক্ষম হৈছে। টকা উপাৰ্জনৰ নতুন উপায়ো আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত বিচাৰি পাব আৰু ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক উন্নতিও দেখা পাব। অফিচত কিবা এটা সমস্যাৰ আজি সৃষ্টি হ'ব পাৰে, গতিকে নিয়োজিত লোকসকলে আজি অলপ বুদ্ধিমত্তাৰ প্ৰয়োগ কৰি তেওঁলোকে নিজৰ ক্ষেত্ৰত অলপ সতৰ্ক হ'ব লাগিব আৰু এইবোৰ প্ৰভাৱত নপৰি নিজৰ কামত মনোনিৱেশ কৰি থাকিলে ভাল হ'ব। কাৰণ আজি আনৰ বাবে নিজৰ সমস্যা উদ্ভৱ হোৱাতকৈ নিজৰ ক্ষেত্ৰখনতে গুৰুত্ব দিয়াটো বেছি ভাল হ'ব। ইয়াৰ যোগেদি আপোনালোকে নিজৰ কামবোৰত সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। স্বামী স্ত্ৰীৰ পাৰস্পৰিক সমন্বয়ে ঘৰখনত সুখৰ পৰিৱেশ বজাই ৰাখিবলৈ তেওঁলোকে সহায় পাব আৰু তেওঁলোকে বহু পৰিমাণে ঘৰৰ পৰিৱেশ ভাল কৰি ৰখাটো সক্ষম হ'ব। আপোনালোকৰ সন্তানৰ কিছু ভাল খবৰে আজি ঘৰৰ পৰিৱেশ আনন্দিত কৰিব। গতিকে তেওঁলোকক আপোনালোকে ভালদৰে পৰিচালনা কৰিবলৈ যত্ন কৰক আৰু যেনেধৰণে আপোনালোকৰ পৰিয়ালত ভাল হয় সেইটো কৰিবলৈ চেষ্টা কৰক। সন্তানৰ পৰা পোৱা ভাল খবৰে আপোনালোকৰ সন্মানো বৃদ্ধি কৰিব। গতিকে তেওঁলোকক আগুৱাই যাবলৈ তেওঁলোকৰ লগত ভাল পৰামৰ্শ বা ভালদৰে চলিবলৈ চেষ্টা কৰক। প্ৰেমৰ সম্পৰ্কটো আজি ভাল ঘনিষ্ঠতা দেখা পাব। ইয়াৰ জৰিয়তে আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত এক নতুন ইতিবাচকতা দেখা পাব। গতিকে ইজনে সিজনক বিশ্বাস কৰাটো ভাল হ'ব। বৰ্তমানৰ বতৰৰ পৰা নিজকে ৰক্ষা কৰি চলক। বিশেষকৈ কাহ চৰ্দিৰ দৰে সমস্যা আজি দেখা দিব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি উচিত চিকিৎসা গ্ৰহণ কৰিলে অতি সোনকালে সুস্থ অনুভৱ কৰিব আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে যোগাসন আৰু ধ্যানত কিছু সময় কটাবলৈ চেষ্টা কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 3। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, চেনেলত যদি নতুন হৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওং নমঃ শিৱায় লিখিবলৈ নাপাহৰিব।